নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ ভুমৰাগুৰিত চাঞ্চল্যকৰ ঘটনা দুৰ্ঘটনাগ্ৰস্ত বাহনৰ গৰাকীৰ পৰা উলাল বুজন পৰিমাণৰ নকল নোট ৰাজ্যত সিন্ডিকেট চক্ৰই চলাইছে কয়লাৰ অবৈধ বেহা জাগিৰোডত নিশা সদৌতীয় ছাত্ৰসন্থাই জব্দ কৰিলে কেইবাখনো কয়লা ভৰ্তি ট্ৰাক জাগিৰোডৰ পলাচুং খেলপথাৰত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা দ পুখুৰীত পৰি হলিল সমাধি তুষাৰ দেৱনাথ নামৰ 18 বছৰীয়া এজন ছাত্ৰৰ জাগিৰোডৰ হুলুচাত অবৈধ দৰবৰ বেহা আটক ফাৰ্মাচীৰ স্বত্বাধিকাৰ জব্দ বুজন পৰিমাণৰ ঔষধ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত জাগিৰোডৰ ঐতিহাসিক মইনাজান এতিয়া বেদখলকাৰীৰ কবলত বিগত কেইবছৰ ধৰি সেই স্থানৰ জলসিঞ্চন আঁচনি বিকল হৈ থকাৰ গইনালৈ এছাম লোকে ভূমি বেদখল কৰি বাসগৃহ ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰাৰ অভিযোগ সেয়ে শীঘ্ৰে এই সকলক উচ্ছেদ কৰি জলসিঞ্চনৰ ভূমিখিনি মুকলোৱাৰ আহ্বান স্থানীয় সচেতন লোকৰ জাগিৰোডৰ মইনাজানত অবাধ বেদখল জলসিঞ্চন বিভাগৰ ভূমি পৰ্যবেক্ষিত হ'ল আৱাসস্থলীলৈ পানী যোৱা নলাও পৰিল বেদখলকাৰীৰ কবলত যিটো সময়ত চৰকাৰে বিভিন্ন স্থানত বেদখলৰ বিৰুদ্ধে তীব্ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে তেনে সময়তে জাগিৰোডৰ মইনাজান এতিয়া অবাধ বেদখলৰ কবলত মইনাজান জলসিঞ্চন বিভাগৰ ভূমি একাংশ লোকে বেদখল কৰাৰ গুৰুতৰ অভিযোগ আমি লক্ষ্য কৰিছোঁ যোৱা 25-30 বছৰ ধৰি আমাৰ এই মইনাজানৰ জলসিঞ্চন আঁচনিটো বন্ধ হৈ আছে এই বন্ধ হৈ যোৱাৰ ফলত কি হৈছে আমাৰ মানে ঠাইটো লাহে লাহে সংকুচিত হৈ আহিছে অবৈধভাৱে জাগাখিনি দখল কৰি নালাটো বা ড্ৰেইনটো যেটো পানী যোৱাৰ যেটো আঁচনি আছিলে সেইখিনি বন্ধ হৈ গৈছে মুঠতে মানে আমি লক্ষ্য কৰিছোঁ ৰাস্তাৰ কাষে কাষে সম্পূৰ্ণ অবৈধভাৱে দোকান গঢ়ি উঠিছে কোনোবা নিজৰ ঘৰৰ সন্মুখত মাটিখিনি দখল কৰি লৈছে একচুৱেলি চৰকাৰী মাটি এনেকৈ দখল নকৰি মই চৰকাৰৰ ওচৰত আবেদন জনাম যাতে এই আঁচনিটো পুনৰুজ্জীৱিত কৰি ভৱিষ্যতে যাতে কৃষকসকলে পুনৰাই এইখন ব্যৱহাৰ কৰি নিজৰ কৃষি কাৰ্য ধুনীয়াকৈ কৰিব পাৰে চলাই দিব পাৰে এই আবেদন জনালোঁ মই বিগত প্ৰায় 20ৰ পৰা 25 বছৰ ধৰি জলসিঞ্চন বিভাগৰ এখন আঁচনি বিকল হৈ পৰাৰ সুযোগ গ্ৰহণ কৰি এছাম অসাধু লোকে এই স্থানসমূহৰ ভূমি বেদখল কৰি গঢ়ি তুলিছে গৃহ ব্যৱসায়িক প্ৰতিষ্ঠান অবিভক্ত নগাঁও জিলাত স্থাপন কৰা সৰ্ববৃহৎ জলসিঞ্চন আঁচনিখনেই আছিল জাগিৰোডৰ মইনাজান জলসিঞ্চন আঁচনি কিন্তু সম্প্ৰতি জলসিঞ্চন আঁচনিখন বন্ধ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি এনেদৰে এফালৰ পৰা বেদখল কৰি গৈছে জলসিঞ্চন বিভাগৰ অধীনত থকা ভূমিসমূহ বৰ দুৰ্ভাগ্য দুখ লগা কথা 1970 চনৰ দশকতে অবিভক্ত নগাঁও জিলাৰ ভিতৰত এইটো সৰ্ববৃহৎ জলসিঞ্চনৰ আঁচনি আছিলে হাতীয়ামুখৰ পৰা আপটু খেতিলৈকে এইটো আছে আৰু 18 ফুট বহল আছিলে এই মাটি যিবিলাক মানুহে মাটিটো এৰি দিছিলে পানী খেতি এতিয়া 3-4 বছৰমান সুন্দৰকৈ খেতি হৈছিলে সেইকাৰণে মানুহবিলাকে আমাৰ খেতিয়কবিলাকে ৰাইজৰ মৰমতে দিলে মইনাজান দিলে এতিয়া আটাইতকৈ দুৰ্ভাগ্যৰ কথা এইটো গোটেইটো বেদখল হৈছে সম্পূৰ্ণ বেদখল কোনোবাই ঘৰ খাইছে কোনোবাই চোতাল কৰিছে আগলৈ আপোনালোকে দেখিলে নিশ্চয় দেখিব সেইটো এইটো মইনাজানৰ চিন মুকামেই নাই আমি কেইবাবাৰো মই কৃষক মুক্তিত থকা অৱস্থাত কেইবাবাৰো মৰিগাঁও জিলা নগাঁও জিলাৰ কাৰ্যবাহী অভিযন্তাক এইটো অভিযোগো দিছিলোঁ কিন্তু এই ৰেকৰ্ডটো তেওঁলোকৰ ৰেকৰ্ডৰ পৰা এইটো মইনাজানৰ সেইটো একেবাৰে নিচিন্ন হৈ গ'ল এই সন্দৰ্ভত পূৰ্বতে এবাৰ উচ্ছেদৰ বাবে প্ৰশাসনে প্ৰস্তুতি চলাইছিল যদিও কোনো অজ্ঞাত কাৰণত স্থবিৰ হৈ পৰিছিল উচ্ছেদ প্ৰক্ৰিয়া আনহাতে বেদখলকাৰীয়ে পানী ওলাই যোৱা নলাসমূহ বন্ধ কৰি দিয়াৰ ফলত এতিয়া বাৰিষাৰ সময়ত বিভিন্ন স্থানত কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ আমাৰ মইনাজান যেটো পানী জলসিঞ্চন আঁচনি আছিলে এই আঁচনিটো বন্ধ কৰাৰ কাৰণে আমাৰ ইফালে বাৰিষাত আমি পানীত প্লাট হৈ যায় আমাৰ এইখিনি ব্যৱস্থা কৰিব লাগে আমাৰ এইখিনি বন্ধ কৰি দিছে মইনাজান যেটো ৰাস্তা আছিলে পানী যোৱাৰ বাট আছিলে এইটো বন্ধ কৰিছে বন্ধ কৰাৰ ফলত আমাৰ ইফালে প্লাট হৈ যায় ইফালে মানুহে ঘৰ দৰ বনাইছে ৰাস্তা বন্ধ কৰি দিছে পানী যোৱাৰ বাটটোৱে বন্ধ কৰি দিছে এইটো একটা কিবা বিহিত ব্যৱস্থা ল'ব লাগে
সেয়েহে এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাক হস্তক্ষেপ কৰি আঁচনিখন পুনৰুজ্জীৱিত কৰাৰ লগতে জলসিঞ্চন বিভাগৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও আহ্বান জনাইছে স্থানীয় ৰাইজে। এতিয়া আমি শেহতীয়াকৈ আমাৰ মন্ত্ৰী মহোদয়ে বহুত উন্নয়নমূলক কাম কৰিছে, কিন্তু কৃষকৰ স্বাৰ্থত একো কাম কৰা দেখিবলৈ পোৱা নাই দেই। ইৰিগেশ্যনৰ জলসিঞ্চনৰ নামত কৃষকক ক্ষেত্ৰত একেবাৰে শূন্য বুলিয়ে ক'ব পাৰি। আমি দাবী কৰিছোঁ যে আমাৰ মন্ত্ৰী মহোদয়, স্থানীয় বিধায়ক মন্ত্ৰী মহোদয়ে যাতে এই মইনাজানটো উদ্ধাৰ কৰি হেজাৰ হেজাৰ কৃষকক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। শনিবাৰে জাগিৰোডৰ পলাচুং খেলপথাৰৰ সমীপত সংঘটিত হয় এক শোকাবহ ঘটনা। দ পুখুৰীৰ পৰা খেলি থকা বল আনিবলৈ গৈ সলিল সমাধিকতে জাগিৰোড মহাবিদ্যালয়ৰ ছাত্ৰ তুষাৰ দেৱনাথৰ। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাপ পেলাইছে। জাগিৰোডৰ পলাচুং খেলপথাৰত শনিবাৰে সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। খেলপথাৰৰ সমীপৰ দ পুখুৰীত পৰি সলিল সমাধি জাগিৰোড মহাবিদ্যালয়ত অধ্যয়নৰত তুষাৰ দেৱনাথ নামৰ 18 বছৰীয়া এজন ছাত্ৰৰ। ক্ৰিকেট খেলি থকাৰ সময়তে ক্ৰিকেট বল বিচাৰি নামিছিল পুখুৰীত। এই ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য। ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে তুষাৰ দেৱনাথ হৈছে জাগিৰোডৰ নেতাজী ক্লাবৰ ঘুনুচা হাবিৰ উত্তম দেৱনাথৰ পুত্ৰ। বল খেলিব আহি পেলাই বলটো বোলে ৱালটো পাৰ হৈ পেলাই আহিছে পুখুৰীলৈ। তেতিয়া ল'ৰাটো বোলে বলটো নিব আহিছিলে, তাৰ লগৰো দুজনমান আছিলে, কিন্তু সিহঁতে পাৰ নহ'লে। ল'ৰাটো বলটো উঠাই পেলাই তাৰপিছত যে পুখুৰীৰ পৰা যে নামিছে আৰু উঠিব পৰা নাই কি উঠাই নাই ল'ৰাটো, পিছত গৈ পেলাই আমি তাৰ লগৰকেইটা ফোন কৰিলে ঘৰলৈ। তেতিয়া ঘৰৰ মানুহ আহি গম পালে, পিছত এতিয়া মানুহ আহিলে, মানুহ আহি পেলাই উঠালে, এতিয়া বডিটো পোৱা গৈছে। ল'ৰাটোৰ নাম তুষাৰ দেৱনাথ আছিলে, ঘুনুচা হাবিৰ। ক্লাছ 12ত পঢ়ি আছিলে ল'ৰাটো। এইটোতো আপোনাৰ পলাচং বুলি কয়। পলাচং এইটো ফিল্ডটো হয়, এইটো ফিল্ডৰ ওচৰতে ফিল্ড বুলি কয়। ৰাজ্যত এতিয়া চলি আছে কয়লাৰ বৃহৎ সিন্ডিকেট। শুকুৰবাৰে নিশা সদৌতীয়া ছাত্ৰ সন্থাই 8খনকৈ অবৈধ কয়লা পৰিবাহী ট্ৰাক জব্দ কৰাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। ছাত্ৰ সংগঠনটোৰ অভিযোগ, এটি দালাল চক্ৰই বিভিন্ন পক্ষক মেনেজ কৰি চলাই গৈছে অবৈধ কয়লাৰ ব্যৱসায়। এই সন্দৰ্ভত চাওঁহক আমাৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যত কয়লাৰ অবৈধ বেহা। কৰ ফাঁকিৰে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অসম হৈ গৌৰীপুৰলৈ শ শ ট্ৰাকেৰে অবৈধভাৱে কয়লা সৰবৰাহ কৰাৰ অভিযোগ। এটি বৃহৎ চক্ৰই বিভিন্ন পক্ষক মেনেজ কৰি চলাই গৈছে কয়লাৰ বিশাল সিন্ডিকেট। প্ৰতিখন কয়লা ভৰ্তি ট্ৰাক অৰুণাচলৰ পৰা অসম হৈ গৌৰীপুৰলৈ পাৰ কৰাই দিয়াৰ বিনিময়ত লক্ষ লক্ষ টকা সংগ্ৰহ কৰাৰ অভিযোগ এই দালাল চক্ৰটোৰ বিৰুদ্ধে। হয়, আমি আজি নেলিৰ পৰা আমি জাগিৰোডলৈ আহি থাকোঁতে এখনমান গাড়ী আমাৰ যদি জাগিৰোডত যদি নেকি শিলভাঙা যিটো ফ্লাইঅভাৰ, নতুনকৈ যদি নিৰ্মিত যদি শিলভাঙা ফ্লাইঅভাৰ, তাতে আমি ইয়াত থিয় কৰাই থোৱা আমি দেখিলোঁ। প্ৰথমে ক'লোঁ যে গাড়ীকেইখন কিনো হয়। আমিও অলপ ৰখি চালোঁ। জাগিৰোডত যে আমি লোকেল হয়, আমি ইয়াৰ স্থানীয় হয়, আমিও এটা চোৱা দায়িত্ব আছে। চাই আমি দেখিলোঁ যে গাড়ীকেইখনত অভাৰলোডেড কয়লা। আৰু কয়লা দেখি যিহেতু বিধানসভাত এটা উত্থাপন হৈ আহিছে, আমাৰ এই সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে এটা অভিযোগ আনিছে যে কি 1.5 লাখ টকাত প্ৰত্যেকটো কয়লা গাড়ীৰ নামত 1.5 লাখ টকা কোনোবা বিজেপিৰ মানুহে 1.5 লাখ টকাকৈ লৈ এটা চিণ্ডিকেট চলাই আছে আৰু কয়লাবোৰ অবৈধভাৱে চলি আছে। কিন্তু আমি দেখিছোঁ, আমি মিডিয়াৰ যোগেদি আমি যিটো পাইছোঁ, অখিল গগৈ যিটো নেকি উত্থাপন কৰিছে। আৰু আমি এইবোৰ দেখি আমি এটা আমাৰ মনত এটা সন্দেহ আহিলে। আমি কাগজবোৰ ড্ৰাইভাৰৰ পৰা ল'লোঁ, চাই দেখিলোঁ যে কাগজবোৰ সম্পূৰ্ণ ওলট পালট। যিটো মানে কাটা শ্লিপত যিটো নেকি ৱেট যিটো আছে, সেইখন শ্লিপ আৰু ইনভইচ শ্লিপ মানে আকাশ পাতাল ডিফাৰেঞ্চ। কোনোবাটো লিখে আৰু চালানবোৰ আমি চালোঁ, চালানবোৰো মানে কোনো ধৰণৰ চিল মোহৰ নাই, মানে এইটো আৰু চালানত কোনো ডেট নাই। এইটো দেখি পাইছে আপোনালোকে, এইটো চিল মাৰা আছে, কিন্তু ইয়াতে চহী মাৰা আছে, কিন্তু চিল মাৰা নাই। আৰু ডেটবোৰো মানে কোনো মানে সঠিক ডেট নহয়। এতিয়া কথাটো হ'ল, অখিল গগৈয়ে উত্থাপন কৰাৰ দৰে এই 1.5 লাখ টকাটো কোনে সংগ্ৰহ কৰি আছে? আমাৰ প্ৰশ্ন উত্থাপন হৈছে।
আৰু জাগিৰোডৰ এই মাজমজিয়াত আমাৰ ইয়াতে স্থানীয় বিধায়ক তথা আমাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁৰ যিটো নেকি সমষ্টি এইটো তেওঁৰ সমষ্টিৰ মাজতে এই ৰমৰমীয়া এই যিটো নেকি 2 নম্বৰী বেখা এইটো কোনে কৰি আছে আমাৰ প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ লগত কোনোবা সাহসীয় পক্ষৰ দলৰ মানুহ জড়িত হৈ আছে নেকি শুক্ৰবাৰে নিশা সদৌতিৱা ছাত্ৰ সন্থাই জাগিৰোডৰ মাজমজিয়াত 8খনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰাৰ পাছতেই পোহৰলৈ আহে এই সমগ্ৰ ঘটনা নীতি বহিৰ্ভূতভাৱে অত্যধিক বোজাবাহী ট্ৰাকসমূহ চলোৱাৰ কথা সদৰি কৰে চালকে অৰুণাচল খাৰচাং যাম এনে আপোনাৰ গৌৰীপুৰ কয়লা আছে যোৰাবাদ আছে এইটো আপোনাৰ মেইন চালান যিটো আছে আপোনাৰ এইটো হ'ল আপোনাৰ অৰুণাচলৰ পৰা ওলাই অহা কাগজে দিয়ে আমাক মেইন চালানটো আপোনাৰ মোবাইলত দিছে এইটো দেখুৱাই দিছে দাদাক এইটো চাইছে এইটো আমাক তাৰ পৰা দালালে দিয়ে মানে অৰুণাচলৰ পৰা আসাম সোমোৱা আসাম দালালৰ নামটো কি দাদা মইতো নাজানো এইটো মানে ফোনটো কৰাই দিলে যায় কোন আছে দেখা সন্তোষ কি লিখে বিহাৰী হয় দাতাল মালি সন্তোষ বোলা জন দালাল হয় মানে বিহাৰী সম্প্ৰদায় হয় তেওঁ এই কামটোৰ লগত জড়িত হৈ আছে মালিকৰ নামটো কি বুলি ক'লে মালিকৰ নাম কি আহে সুমিত জিন্দাল নামৰ তিনচুকীয়াৰ ব্যৱসায়ী এজনে এই কামটো কৰি আছে আৰু গোটেইখিনি এই 7-8খন যিখন গাড়ী সেই 7-8খন গাড়ীৰ মালিকজন হৈছে সুমিত জিন্দাল আৰু সুমিত জিন্দালে দায়িত্ব অৰ্পণ কৰিছে এই গাড়ীকেইখন চোৱা চিতা কৰিবৰ কাৰণে কোনোবা এজন সন্তোষজন তেওঁ দালাল হয় তেওঁ মানে এই গোটেইখিনি মেনেজমেণ্ট তেওঁ কৰে আৰু তেওঁৱে আমাক মানে অফাৰো প্ৰদান কৰিছিলে পাৰ গাড়ী কিবা আপোনালোক লৈ লওক আৰু গাড়ীখন এৰি দিয়ক কিন্তু বিষয়টো এই কথাখিনি ৰাইজৰ মতে আহিব লাগে ৰাইজে জানিব লাগে যে অখিল গগৈয়ে বিধানসভাৰ মজিয়াত যিবিলাক কথা কৈ আছিলে সেইটো সঁচা হয় আৰু আমি আজি ইয়াতে ধৰি দেখালোঁ যে 1.5 লাখ টকাকৈ কোনোবা এই সুমিত বোলা ব্যক্তিজনে কোনোবা এজন ব্যক্তিক দি আছে আৰু তেওঁলোকে মানে এই গোটেইখিনি কণ্ট্ৰল কৰে 1.5 লাখত গোটেই অসমখনত তেওঁলোকে মানে দৈনিক প্ৰায় 100-150 গাড়ী কয়লা মানে দিনতো চলে ৰাতিও চলে কিন্তু মানুহবিলাক লক্ষ্য নকৰে প্ৰশাসন নিমাত সদৌতিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়ে আৰক্ষী আৰু পৰিবহণ বিষয়াক সমগ্ৰ বিষয়টো অৱগত কৰে যদিও বিভিন্ন অজুহাত দেখুৱাই ঘটনাস্থলীত কোনো এগৰাকী বিষয়াই উপস্থিত নোহোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌতিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আমি প্ৰশাসনৰ মানুহখিনি মাতিছোঁ গাড়ী সন্মুখত পৰি আছে এই গাড়ীকেইখন কাগজ পাতি সঁচা হয় নে মিছা হয় আপোনালোকে আহক চেক কৰক আমাৰ সন্মুখত যদি সঁচা হয় গাড়ীখন যাবলৈ দিয়ক যদি কাগজ পাতি মিছা হয় তেনেহ'লে আপোনালোকে জব্দ কৰক আমি তেওঁলোকক আহ্বান কৰিছোঁ মাতিছোঁ প্ৰশাসনৰ মানুহখিনিক MBIক ফোন কৰিছোঁ পুলিচ প্ৰশাসনক ফোন কৰিছোঁ কিন্তু তেওঁলোকে আমাৰ সন্মুখত অহা নাই এই নাহাৰ কাৰণে আমি দুঘণ্টা ইয়াতে থিয় হৈ আছোঁ সেয়েহে শীঘ্ৰেই এই চিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী ছাত্ৰ সংগঠনৰ নেতৃত্বৰ আমি MBI কোনোবা এই চন্দন বুঢ়াগোহাঁই নে বৰগোহাঁই তেখেতকো মানে তেওঁ অফিচাৰ হয় MBIৰ তেখেতকো ফোন কৰিছোঁ এতিয়া তেওঁলোকক আমি আমাৰ প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকে কোনোবা বাইকৰ হেলমেট নাই কোনোবা গাড়ী মটৰৰ পলিউশ্যন নাই সেইবিলাক ধৰিব পাৰে কিন্তু ইমান যে অভাৰলোডেড যদি কয়লা চলি আছে এইবোৰ তেওঁলোকে দেখা নাপায় এতিয়া এইবিলাকৰ লগত এই চিণ্ডিকেটৰ লগত তেওঁলোকো জড়িত হৈ আছে নেকি আমাৰ এটা প্ৰশ্ন উত্থাপন হৈছে এতিয়া আমাৰ সন্দেহ উপজিছে এখন চৰকাৰৰ ওপৰত যে কোনোবা ড্ৰাইভাৰৰ সৈতে মালিক পক্ষৰ মানুহক কথা পাতি দিলে আমাক এই মালিক পক্ষৰ মানুহটোৱে আমাক ফোনতো কৈছে যে আমাৰ ৰেকৰ্ডিঙো আছে ৰেকৰ্ডিং সকলোক আমি দি দিম এই ৰেকৰ্ডিং স্পষ্টকৈ ওলাইছে তেওঁলোকে যে কি 1.5 লাখ টকীয়াকৈ আমি দি আছোঁ 1.5 লাখ টকা প্ৰত্যেক গাড়ীৰ নাম আমি দি আছোঁ আৰু দি আমাৰ গাড়ীটো আমি এণ্ট্ৰি কৰাই আছোঁ আৰু পাৰ কৰাই আছোঁ এতিয়া যদি আপোনালোকৰ যদি কিবা এটা লাগে আপোনালোকে লৈ লওক আমাৰ অফাৰো কৰিছে তেওঁলোকে আমি লোৱা নাই এতিয়া হ'ল এই বিজনেছটোৰ লগত এই 2 নম্বৰী বেখাটোৰ লগত কোন জড়িত হৈ আছে আমি সেইটো তদন্ত আমি বিচাৰিছোঁ আৰু যদি চৰকাৰ যদি ইমানখন নিকা চলি আছে 2 নম্বৰী চলা নাই তেনেহ'লে এইবোৰ কি চলি আছে মৰিগাঁৱত 3দিনীয়াকৈ অনুষ্ঠিত হোৱা হিৰোদ বৰুৱা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ শনিবাৰে সামৰণি পৰে ৰাজ্যৰ 21টা আগশাৰীৰ নাট্যদলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত নগাঁৱৰ জ্যোতিশিল্প নাট্যদলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন
সামৰণি পৰিল মৰিগাঁৱত অনুষ্ঠিত হোৱা সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ কৰ্মপ্ৰাণ ক্ষীৰত বৰুৱাৰ শৰণত 3 দিনাকৈ অনুষ্ঠিত 32 সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ শনিবাৰে পুৱতি নিশা সামৰণি পৰে। এই অনুষ্ঠান ভাগ আগুৱাই লৈ যোৱা প্ৰত্যেকেই যি ধৰণে আন্তৰিকতাৰে মানে অনুষ্ঠান ভাগত সহযোগিতা আগবঢ়াইছে, সহায় সহযোগিতা আগবঢ়াইছে, গতিকে আমি শলাগ নলৈ নোৱাৰি আমি সকলো ৰাইজৰ ওচৰত আমাৰ উদযাপন সমিতি আমি চিৰকৃতজ্ঞ। সদায় আমি আনন্দিত হৈ আছো, আমাক সদায় উৎসাহিত কৰি আহিছে অনুষ্ঠান ভাগ সফল ৰূপায়ণৰ কাৰণে। মুঠ 21টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত নগাঁৱৰ জ্যোতিশিল্প নাট্য দলে বলুকাত বিয়লি বেলা নাটৰ বাবে শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে গুৱাহাটীৰ সন্ধানী নাট্য দলে বিভু নাটৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু গুৱাহাটীৰে নটতীৰ্থ নাট্য দলে এ বিউটিফুল মেলোডি নাটৰ বাবে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান আজৰিবলৈ সক্ষম হয়। লগতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লোহিত বৰালৈ, শ্ৰেষ্ঠ পাণ্ডুলিপিৰ বঁটা জ্যোতিপ্ৰসাদ ভূঞালৈ আগবঢ়োৱা হয়। আনহাতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ৰঞ্জন তালুকদাৰ আৰু ৰাজীৱ লোচন বৰালৈ আগবঢ়োৱাৰ বিপৰীতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা বনলতা দেৱী আৰু প্ৰিয়াংকী বৰালৈ আগবঢ়োৱা হয়। এই প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকৰ্মী তথা অভিনয় শিল্পী অসীম কুমাৰ শৰ্মা, সীমান্ত ফুকন আৰু প্ৰণামী বৰাই। দ্বিতীয়বাৰ যাতে আমাৰ ঘৰখনত এইবিলাক এতিয়াৰে পৰা তুমি এটিএম কাৰ্ডবিলাকৰ পাছৱৰ্ড খিনি মনত ৰাখিবি, মাত্ৰ পাছৱৰ্ড তাৰে তোমাৰ চব একাউণ্ট তাৰোপৰি ডাকঘৰৰ মৰিগাঁও স্কুল খেলপথাৰত আয়োজিত এই প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ নাট্য দললৈ ক্ৰমে 51,000, 31,000 আৰু 21,000 টকা আৰু 1 কোটিকৈ স্মাৰক আগবঢ়োৱা হয়। আচলতে নাটকে মূল ভেটি। আমাৰ মানে নাটক যিমান জানে সিয়ে এক প্ৰকাৰ এজন অভিনেতা বা অভিনেত্ৰী, সেইটো এটা কনফিডেন্স। গতিকে যিমান পাৰে পপুলাৰিটি, গ্লেমাৰ এইবোৰ শব্দ বহুত দূৰত থাকে। মূল ভেটিটো নাটক কৰিব লাগে, ভাল জেগাত শিকিব লাগে, ভাল মানুহৰ পৰা শিকিব লাগে, আৰু সেই চৰ্চাটোৱে এটা ৰাস্তা দিয়ে সময়ত। গতিকে এনেধৰণৰ অনুষ্ঠানবিলাক আজি ক্ষীৰোদ বৰুৱা হওক বা বিশ্বনাথ চাৰিআলিত সূৰ্য বৰা একাংক নাট প্ৰতিযোগিতা, এনেধৰণৰ আৰু যিবোৰ আছে, তেওঁলোকে এনেধৰণৰ পৰিচালক, নাট্যকাৰ, এক্টৰ সৃষ্টি কৰে। নাটক সমাজ সংস্কাৰ আহিলা বুলি কয়, গতিকে এনেধৰণৰ নাটক লাগিবই। সমাজ সংস্কাৰ হ'লে দেশ সংস্কাৰ হ'ব, গতিকে নাটক সদায় লাগিবই আমাক। নাটকটো সিদ্ধাৰ্থই কৈ গ'ল, নাটকটো ভেটি আচলতে। কোনোবাই যদি এতিয়া আমাক বহুতে ফোন কৰে বা বহুতে মেছেজ কৰে যে দাদা অভিনয় কৰিব বিচাৰোঁ, তেখেতসকলে গম পাওঁ কিছুমানে মানে টিভি চিৰিয়েলৰ কথা কয়, তেতিয়া আমি কওঁ যে নাটকটো মেইন আচলতে। অভিনয় বুলি ক'লে প্ৰথম নাটকৰ পৰাই আহে, গতিকে নাটক সকলোৱে কৰক আৰু একাগ্ৰতাৰে কৰক। আচলতে আমিও জনপ্ৰিয় হ'বৰ কাৰণে নাটক কৰা নাছিলোঁ, আমি নাটক ভাল পাওঁ, অভিনয় ভাল পাওঁ, সেইকাৰণে নাটক কৰিছোঁ। আৰু ৰাইজৰ মৰম আশীৰ্বাদ, এতিয়া ৰাইজে বেহৰবাৰী আউটপোষ্ট বনালে, ৰাইজে মোহন, ৰাইজে কেকে বনালে। জাগিৰোডৰ ভোমোৰাগুৰিত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। দুৰ্ঘটনাগ্ৰস্ত দুচকীয়া বাহনৰ গৰাকীৰ পৰা ওলাল বুজন পৰিমাণৰ জাল নোট। মহানগৰীৰ এটা চক্ৰৰ পৰা জাল নোট ডিফুলৈ বাইকেৰে সৰবৰাহ কৰাৰ সময়তে দুৰ্ঘটনাক্ৰমে এনেদৰে আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী শিৱসেনাত ৰংফাৰ। জাগিৰোডৰ ভোমোৰাগুৰিত চাঞ্চল্যকৰ ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ গৰাকীৰ পৰা ওলাল বুজন পৰিমাণৰ নকল নোট। মঙলবাৰে গুৱাহাটীৰ পৰা ডিফু অভিমুখী এখন AS09H6951 নম্বৰৰ ৰয়েল এনফিল্ড বাহনে এখন ই ৰিক্সাক খুন্দিয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰে এটি খাৱৈত বাগৰি পৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত তৎপৰতাৰে যুৱকজনক উদ্ধাৰৰ চেষ্টা চলাওঁতে ওলায় উৰহি গছৰ ওৰ। পৰিচয় উদ্ধাৰৰ বাবে চলোৱা তালাচীত আৰক্ষীয়ে যুৱকজনৰ পৰা উদ্ধাৰ কৰে 1.5 লাখ টকা মূল্যৰ 500 টকীয়া নকল নোট।
ইয়াৰ পাছতে সৰবৰাহকাৰী যুৱক শিৰসেনাত ৰংফাৰক আটক কৰি আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে জব্দ কৰে জাল নোটখিনি। ধৃত যুৱকজনে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটীৰ ৰাজা নামৰ অন্য এগৰাকী ব্যক্তিৰ পৰা ডিফুৰ এগৰাকী ব্যক্তিলৈ হস্তান্তৰ কৰাৰ বাবে নোটখিনি সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে। এইটো লগৰ তাত ল'ব গৈছিলোঁ, সিয়ে মানে মোক কমিশ্যন দিব বুলি কৈছিলে। চ' সি মোক ট'টেল 1,50,000 দিছিলে। মোৰ লগৰ এটা আছে, তাৰপিছত মোক কমিশ্যন দিব বুলি কৈছিলে। কমিশ্যন 1,50,000ৰ পৰা 25,000 বা 30,000 মান দিব বুলি কৈছিলে। তাৰপিছত মই অলপ টকাৰ কাৰণে লুবিয়া গৈছোঁ আৰু শুনা নহয়, খালি জাষ্ট এনেও ৰাইডক হৈ যাব আৰু টকা 30,000-35,000 মানটো পাম বুলি ভাবিলোঁ আৰু আহি এতিয়া তাত লাগিলোঁ আৰু পইচাটো তাত ঘৰতে। এই ডিফুত নহয় বেলেগ, এই গুৱাহাটীৰ পৰা অনাটো বেলেগ, এই কণ্টেক্ট লগাই দিছিলে মানে। তাৰপাছত মইতো জাষ্ট নিবলৈ গৈছোঁ। ইয়াত এটা আছে, নামটো ৰাজা বুলি কৈছিলে মোক। সেইটো মোৰে লগৰ, সেইটো ইণ্টি বুলি এটা ল'ৰা আছে। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। জাগিৰোডৰ মাজমজিয়াত নিষিদ্ধ দৰৱৰ ৰমৰমীয়া বেহা। মঙলবাৰে জাগিৰোডৰ খুনুচাত ঔষধ পৰিদৰ্শকে চলোৱা এক অভিযানত জব্দ হ'ল বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ। মা ফাৰ্মাচী নামৰ দৰৱৰ বিপণীখনে চলাই গৈছিল এই বেহা। আৰক্ষীৰ জালত স্বত্বাধিকাৰ হেকমত আলী। জাগিৰোডৰ খুনুচাত অবৈধ দৰৱৰ ৰমৰমীয়া বেহা। এখন ফাৰ্মাচীত ঔষধ পৰিদৰ্শকৰ অভিযানত পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা। মঙলবাৰে আবেলিৰ ভাগত চলোৱা এক অভিযানত মা ফাৰ্মাচী নামৰ এখন দৰৱৰ বিপণীৰ পৰা জব্দ হ'ল বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ। আৰক্ষীৰ জালত ফাৰ্মাচীৰ স্বত্বাধিকাৰ হেকমত আলী। জব্দ কৰা হ'ল বুজন পৰিমাণৰ ম্যাদ উকলা দৰৱৰ লগতে আন প্ৰায় 45 বিধ নিষিদ্ধ দৰৱ। দীৰ্ঘদিনৰে পৰা ফাৰ্মাচীখনে গোপনে নিচাজাতীয় দৰৱ অবৈধভাৱে বিক্ৰীৰ অভিযোগ। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। আমি এটা ইনফৰমেশ্যন পালোঁ যে ইয়াত ড্ৰাগছৰ বেপাৰো হয় আৰু এনেকুৱা ধৰণে ইলিগেলি চলি আছে বুলি আহিলোঁ। আমি ইমান কনফাৰ্ম নাছিলোঁ, কিন্তু পিছত যেতিয়া আহিলোঁ, আহি পেলাই ইনস্পেকশ্যন চলালোঁ, তেতিয়া গম পালোঁ যে তেখেতলোকৰ লাইচেঞ্চ এখন আছে, যদিও সেইখন লাইচেঞ্চ বেলেগ এখন ফাৰ্মাচীৰ লাইচেঞ্চ লৈ ইয়াত চলাই আছে। তাৰপিছত ইয়াৰ যিখন লাইচেঞ্চ, ইয়াৰ একো লাইচেঞ্চ নাই। সেইটো কাৰণে আমি ইয়াৰ লাইচেঞ্চ নথকাৰ কাৰণে আমি এজ পাৰ ড্ৰাগছ এণ্ড কছমেটিক 18C আণ্ডাৰ আমি গোটেই মালখিনি চিজ কৰিছোঁ। এৰাউণ্ড 45 আইটেমছ পাইছোঁ। তাত 45 আইটেমছৰ ভিতৰত এৰাউণ্ড 10টামান আইটেম এক্সপায়াৰ্ড প্ৰডাক্টছো আছে। আৰু ইয়াত মই অলপ চাইক'ট্ৰপিক ছাবষ্টেঞ্চো দেখিলোঁ। মই পুলিচক খবৰ দিলোঁ, লগে তেখেতলোকক মই NDPS এক্টৰ আণ্ডাৰতে মই তেখেতলোকক খবৰ দিয়াৰ লগে তেখেতলোকে NDPS এক্টৰ আণ্ডাৰত গোচৰ ৰুজু কৰিছে। হয়, য'ত খবৰ পাওঁ এনেধৰণে আমি অভিযান চলাই আছোঁ। হয়, নিচাজাতীয় বস্তু পাইছোঁ, সেইটো কাৰণে মই পুলিচক খবৰ দিলোঁ। সেইটো এটা বেলেগ এটা নিচাজাতীয় বস্তুৰ কাৰণে সেইটো মই পুলিচক খবৰ দিছোঁ, পুলিচে লৈছে সেইটো। মৰিগাঁৱত সোমবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। যান্ত্ৰিক বিজুতি ঘটা এখন ট্ৰাকৰ পৰা নিজে বাচিবলৈ গৈ প্ৰাণ হেৰুৱাই এগৰাকী চালকে। মৃত চালকজন ভোৰাগাঁৱৰ মানৱজ্যোতি ডেকা বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাই শোকৰ ছাঁ। মৰিগাঁৱত সোমবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী লোক। মৰিগাঁও চহৰ দিশৰ পৰা নগাঁও অভিমুখে গৈ থকা এখন ট্ৰাকৰ যান্ত্ৰিক বিজুতি ঘটাত চালকে জঁপিয়াই দিয়াৰ ফলত বাহনখনৰ চকাৰ তলত সোমাই পৰে চালকজন। ফলত থিতাতে প্ৰাণ যায় চালকজনৰ। নিহত চালকজন মৰিগাঁও ভোৰাগাঁৱৰ লেংৰিবৰীৰ মানৱজ্যোতি ডেকা বুলি চিনাক্ত কৰা হয়। ট্ৰাকখনৰ পৰা চালকে জঁপিয়াই দিয়াৰ ফলত আশে পাশে থকা কেইবাখনো দোকান ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এখন ট্ৰেভেলাৰতো নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ট্ৰাকখনে। পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত আৰক্ষী আৰু যান বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত AS01P0597 নম্বৰ ট্ৰাকখন জব্দ কৰাৰ লগতে নিহত চালকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
কেনেকৈ কি হৈছে মানে মই সম্পূৰ্ণ দেখা নাই, মই শুনিছোঁহে। তাৰমানে গাড়ীখন মৰিগাঁও টাউনৰ ফালৰ পৰা নগাঁও ছাইডলৈ আহি আছে। তো সেইখিনিত মানে চিভিললৈ সোমোৱা এইখিনিতে স্পীড ব্ৰেকাৰ দুটা আছিল। তো সেই স্পীড ব্ৰেকাৰত মানে গাড়ীখন যেতিয়া আহি উঠিছিল, আইডিয়া আৰু উঠাৰ লগে লগে জাংকিঙত মানে তেখেতৰ এই গাড়ীৰ কেবিনটো হালি গ'ল। তো হালি যোৱাত হয়তো ড্ৰাইভাৰজনে বাচিবৰ কাৰণে হয় জাপ মাৰিব চেষ্টা কৰিছিল চাগে, কিন্তু গাড়ীৰ পৰা ওলাই গৈ তেওঁ মানে নিজৰ গাড়ীৰ চকাতে হয়তো সোমাই পেলাই মূৰটো চেপেটা হৈছে বুলি আমি মানে সন্দেহ এটা কৰিছোঁ আৰু। তো গাড়ীখন এনেকৈ কেবিন হালি পেলাই নিজে আহি ইয়াতে দোকান এখন আছিলে আৰু গছ এডাল আছে, ইয়াত বোলে এখন ট্ৰেভেলাৰ ৰখি আছিলে। সেই ট্ৰেভেলাৰখনত আহি খুন্দা মাৰি গাড়ীখন এইখিনি ৰখিছে। সেইখিনি দেখা নাই, কিন্তু ড্ৰাইভাৰজন তাত থিতাতে নিহত হৈছে, লগে লগে নিহত হৈছে। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। শেহতীয়াকৈ অসম বিধানসভাত উত্থাপন হোৱা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশীৰ জাতীয় সংগঠনসমূহৰ নেতৃত্বই। জাগিৰোডত এক সংবাদমেল সম্বোধন কৰি কোচ ৰাজবংশীৰ জাতীয় সংগঠনসমূহে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাত উত্থাপন কৰা সন্দৰ্ভত অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উক্ত প্ৰতিবেদনখন শীঘ্ৰে বিললৈ ৰূপান্তৰিত কৰাৰো আহ্বান জনায়। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই পোনপ্ৰথমতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্থানীয় মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ কৰি আমি মৰিগাঁও সমষ্টিৰ বিধায়ক মহোদয়কো আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ ভূমিপুত্ৰ 6 জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া যি জ্বলন্ত সমস্যা, এই সমস্যাটো সমাধানৰ উদ্দেশ্যে যোৱাকালি এখন তেওঁলোকে প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত আমি কোচ ৰাজবংশীসকলে 6 জনগোষ্ঠীৰ লগতে আমি কোচ ৰাজবংশীসকল জনজাতি তালিকাভুক্ত হিচাপে আমাক ST ভেলী হিচাপে আমাক তেওঁলোকে তাত আমাক সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু সেই সমগ্ৰ ঘটনাটোৰ কাৰণে আচলতে আজি আমি সংবাদমেলখন আমি আয়োজন কৰিছোঁ। প্ৰথম কথা হ'ল আমি বিচাৰোঁ যে এই প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত হ'ব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, আমি দেখিছোঁ, পূৰ্বতেও দেখিছোঁ, অসমৰ বিভিন্ন সময়ত অসমৰ বিভিন্ন আমাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে হওক আমাৰ এই ভূমিপুত্ৰ কোচ ৰাজবংশী লোকসকলকে ধৰি 6 জনগোষ্ঠীক প্ৰতাৰণা আৰু প্ৰবঞ্চনাই কৰি আহিছে। গতিকে আমি আশাবাদী যোৱাকালি প্ৰতিবেদনতে সীমাবদ্ধ নাথাকি 26ৰ নিৰ্বাচনী টোপ হিচাপে যাতে ব্যৱহাৰ নহৈ এইখন যাতে বিললৈ ৰূপান্তৰিত হয় আৰু 6 জনগোষ্ঠীৰ আশা আৰু আকাংক্ষাক এই বিলখনৰ জৰিয়তে যাতে আমি পূৰ্ণাংগ ৰূপত যাতে প্ৰতিষ্ঠা কৰিব পাৰে অসম চৰকাৰে, আৰু অসমৰ সমূহ 6 জনগোষ্ঠীৰ লাখ লাখ জনসাধাৰণক যাতে উপকৃত কৰিব পৰাকৈ যাতে এই বিলখন যাতে প্ৰকৃতাৰ্থত যাতে বিললৈ ৰূপান্তৰিত হয় তাৰ আমি কামনা কৰিছোঁ। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ ৰাজপথ কঁপাব বুলিও সংবাদমেলত জানিবলৈ দিয়ে নেতৃত্বই। আমাৰ এইটো মাজে মাজে শংকা হয় যে প্ৰতিবেদনখন তেওঁলোকে কালি প্ৰকাশ কৰিছে, কিন্তু পৰৱৰ্তী সময়ত এইখন নিৰ্বাচনটো পাৰ কৰাৰ পিছত এইখন কিবা কাৰণত মানে অফ হৈ যাব নেকি, বা আমাৰ এই যি আশা আকাংক্ষা এইবিলাক অফ হৈ যাব নেকি, আকৌ আমি সংগ্ৰামৰ মাজলৈ উভতিব লাগিব নেকি। আৰু সেই কথাটো আমাৰ এটা শংকা নিশ্চয় আছে। আৰু আমি এই কথাটো আজি সংবাদমেলৰ জৰিয়তে তাকো আমি ক'ব বিচাৰিছোঁ যে আমি জনজাতিকৰণটো পূৰ্ণাংগ পৰ্যায়ত নোপোৱালৈকে আমাৰ সংগ্ৰাম চলিব। আমি 26ৰ নিৰ্বাচনলৈকে আমি আশাৰে বাট চাই আছোঁ। এই 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ যি ST বা আমাক যি জনজাতিকৰণৰ ক্ৰাইটেৰিয়াৰ মাজত সোমোৱাইছে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমাপ্ত কৰিব লাগিব। আমি প্ৰয়োজন সাপেক্ষে আমি no ST no vote ক'বলৈ বাধ্য হ'ম যদি আমাক চৰকাৰে এই প্ৰতিবেদনখন যদি বিললৈ ৰূপান্তৰিত নকৰে। কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত যেতিয়াই অসম চৰকাৰে কিবা এটা পদক্ষেপ হাতত লয় সেইখিনি সময়তে কিন্তু এছামে আমাৰ এই 6 জনগোষ্ঠীক বিৰোধিতা কৰিবলৈ তেওঁলোকে ৰাজপথ কঁপায়, তেওঁলোকে সংগ্ৰাম কৰে। আমি তেওঁলোককো আজি এই সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ। আমি সকলো ককাই ভাই, আমি কোৱা নাই যে আপোনালোকৰ পৰা কাঢ়িবলৈ আমাক দিয়ক, আমি সেইটোও কোৱা নাই। আমি কৈছোঁ যে আপোনালোকৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণ প্ৰদান কৰক। তাৰ পাছতো ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ উদ্দেশ্যে আপোনালোকে যদি এইবিলাক কৰিছে তাৰ পৰা আপোনালোকক কৰজোৰে অনুৰোধ জনাইছোঁ সেইবিলাক নকৰিব। কোকৰাঝাৰ আমাৰ BTC সচিবালয়ত গৈ ছাত্ৰ ছাত্ৰীসকলে যি মানে আচবাবকে আদি কৰি বিভিন্ন তেওঁলোকে ধ্বংসলীলা কৰিছে, সেইটো আচলতে এখন প্ৰকৃততে গণতন্ত্ৰ দেশত সেইবিলাকে শোভা নাপায়। আনহাতে অসমত বসবাস কৰা লাখ লাখ ভূমিপুত্ৰৰ 6 জনগোষ্ঠীৰ লোকসকলৰ যাতে আশা আকাংক্ষা পূৰণ কৰে তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মন্ত্ৰীসভাক আহ্বান জনায়। যোৱাকালি যিটো আমি
প্ৰতিবেদন আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি গম পালোঁ এটা আমাৰ যি 6 জনগোষ্ঠী যিটো কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক যি জনজাতিকৰণৰ এটা প্ৰক্ৰিয়া তেওঁলোকে নতুনকৈ সৃষ্টি কৰিছে যে ST ভেলী আমি তাত আমি ইমান অসন্তুষ্ট হোৱা নাই কিন্তু আমি তেওঁলোকে যে আমাৰ কথা অলপ চিন্তা কৰিছে আমি তেখেতসকলক আমি আজি এই সংবাদমেলৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক যাতে এই প্ৰতিবেদনখনক তেওঁলোকে বিললৈ পৰিৱৰ্তন কৰি আমাক এই 6 জনগোষ্ঠীক যাতে এটা সুকীয়া মৰ্যাদা দিয়ে আৰু আমি অন্যৰ পৰা কাৰো যি আমাৰ জনজাতীয় ভাইসকল আছে তেওঁলোকক অশান্তি দি বা তেওঁলোকৰ পৰা আমি ভাগ কাঢ়ি লৈ পেলাই আমি কোনো এটা আমি বিচৰা নাই আমি সকলোৱে মিলিজুলি অসমখনত যাতে আমাৰ ভূমি যি সংৰক্ষণ হয় অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক আমাৰ এইখিনিয়ে কাম্য আমাৰ চৰকাৰৰ ওচৰত আমাৰ পুনৰবাৰ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আমাক এই আমি যে আন্দোলন কৰি আছোঁ এই আন্দোলনখিনি যাতে মৰ্যাদা দিয়ে সংবাদমেলত 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক যিসকলে বিৰোধিতা কৰি ৰাজপথ কপাইছে তেওঁলোক এই কাৰ্যৰ পৰা বিৰত থাকি অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোককে সমিলমিলেৰে বসবাস কৰিবলৈ এক পৰিৱেশ ৰচনাৰো আহ্বান জনায় শেহতীয়াকৈ ইয়াৰ বিৰোধিতাৰে কোকৰাঝাৰত সংঘটিত কৰা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গণতান্ত্ৰিক দেশত এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য আগবঢ়াই সংবাদমেলত উপস্থিত নেতৃত্বই আমাৰ এটা শংকা হৈছে ইয়াত নিশ্চয় তৃতীয় প্ৰাৰ্থীৰ মানুহ আছে যে 6 জনগোষ্ঠীকৰণক জনজাতিকৰণ কেতিয়াও দিব নালাগে তেওঁলোকে ভাবিছে কি 6 জনগোষ্ঠীকৰণ জনজাতিকৰণ হ'লেই ভাবিছে কি যিখিনি আমাৰ সুবিধা আমিতো তেওঁলোক আমি চব আমাৰ ভাই বন্ধু আমি কাৰো বস্তু আমি কাঢ়ি খাব নাযাওঁ যিখিনি আমাক চৰকাৰে দিব আমি সেইখিনিহে ল'ম আৰু যদি আমি প্ৰাপ্যখিনি নালাগে আন্দোলন কৰিব আমিও জানো যি কথা কৈছিল কালি কোকৰাঝাৰত কিন্তু আমি প্ৰতিৰোধ দিব নাযাওঁ প্ৰতিৰোধ আমাৰ দিব নাযাওঁ কিয়নো শক্তি আমাৰ গাতো আছে কিয় নকওঁ আমাৰ ভাই গাই আমি চব অসমত অসমবাসী হিচাপে আছোঁ গতিকে আমাৰ এটাই কথা যিখিনি বস্তু আমাৰ চৰকাৰে দিব সেইখিনি লাগে আমি কাৰো লগত জোৰ জবৰদস্তি ল'ব জনাই এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাবাদৰি জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতিৰ ১বিংশতিতম তথা প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন বিগত ২০০৫ চনতে স্থাপিত জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতিৰ ১বিংশতিতম তথা ত্ৰিবাৰ্ষিক অধিৱেশনখনি শুকুৰবাৰে জাগিৰোডৰ কলা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতিৰ সভাপতি দেৱ ভূঞাই বন্তি প্ৰজ্বলন কৰে অসম সৌৰভ বঁটা প্ৰাপক তথা তিৱা নৃত্যগুৰু নাদিৰাম দেউৰীয়ে স্মৃতি তৰ্পণ কৰে বিশিষ্ট শিশু সাহিত্যিক তথা মৰিগাঁও জিলা সাহিত্য সভাৰ কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি অকণ দেৱীয়ে তাৰ পাছতে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সৈয়দ ছাদুল্লাহ আৰু প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাডুকাকতি মৰিগাঁও জিলাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত দুৰ্গেশ ৰঞ্জন দে বিশিষ্ট উদ্যোগপতি জগদীশ আগৰৱালা আৰু বিশিষ্ট সমাজসেৱিকা ঈশ্বৰী উপাধ্যায় তাৰ পাছতে অনুষ্ঠিত প্ৰতিনিধি সভাত পূৰ্বৰ ২১জনীয়া সমিতিখনকে আগন্তুক কাৰ্যকালৰ বাবে মনোনীত কৰা হয় আনহাতে অনুষ্ঠানত দেৱ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতিৰ সম্পাদক লক্ষেশ্বৰ কাকতিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সমিতিৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে আমি জাগিৰোড জ্যেষ্ঠ নাগৰিক সমিতিয়ে আজি ত্ৰিবাৰ্ষিক অধিৱেশন ভাগ আজি পুৱা ৯ বজাত পতাকা উত্তোলন স্মৃতি তৰ্পণ বন্তি প্ৰজ্বলন আৰু ১০ বজাত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ শ্ৰদ্ধাঞ্জলিত আছিলে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অনাদাৰ শিল্পী সৈয়দ ছাদুল্লাহ আৰু আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আজি অনুষ্ঠিত হৈ যায় তাৰ পাছতেই জ্যেষ্ঠ নাগৰিক সমিতি এখন প্ৰতিনিধি সভা বহে এতিয়া পুৰণা যিখন সমিতি আছিলে যোৱা ৫-১১-২০২২ তাৰিখৰ পৰা
28/11/2025 তাৰিখলৈকে এই সমিতিখনে সমাজৰ বিভিন্ন কামত ছাত্ৰ ছাত্ৰীসকলক আমি যিসকল কৃতি ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। প্ৰতিখন বিদ্যালয়ত আমাৰ জ্যেষ্ঠ নাগৰিকসকল গৈ শিক্ষাৰ প্ৰতি এটা আগবঢ়াবৰ কাৰণে ছাত্ৰ ছাত্ৰী শৈক্ষিক মানদণ্ডৰ উন্নতি হ'বৰ কাৰণে আমাৰ সদস্যসকল তালৈ গৈছিলে, তাত গৈ পাঠদান দিছে আৰু তেওঁলোকেও বহুত আপ্লুত হৈছে বয়সস্থ লোকসকলে যোৱাৰ কাৰণে। এই কাৰ্যসূচী আমাৰ যিটো সামাজিক সাংস্কৃতিক আৰ্থিক দিশৰ যিটো আমাৰ কাৰ্যসূচী, এই কাৰ্যসূচীখিনি ভৱিষ্যতেও আগুৱাই নিবৰ কাৰণে আমাৰ আজি সভাত একত্ৰিত হৈছে। আজি সভাই সংকল্প লৈছে আৰু যিখন কমিটি যোৱা 3 বছৰ চলাইছিলে এতিয়াও সেই সমিতিখনকে পুনৰ গঠন কৰে। আৰু আজি প্ৰতিনিধি সভা জাগিৰোডৰ এজন বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আজি আমাৰ ইয়াত উপস্থিত থাকি বিভিন্ন সংগঠন অকৃত্ৰিম মৰম চেনেহ তেওঁলোকে প্ৰদান কৰা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ অনুসৰি জাগিৰোডত নিৰ্মীয়মান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত থলুৱা যুৱক যুৱতীক নিযুক্তিৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে আন বহুকেইটা প্ৰস্তাৱ গৃহীত কৰে। আৰু আমাৰ এটা দাবী আছে যে আমাৰ যিটো ছেমিকণ্ডাক্ট হৈছে আমি সংশ্লিষ্ট বিভাগলৈ আমি আবেদন জনাইছোঁ। স্থানীয় যিসকল লোক তেওঁলোকে তাত কৰ্মসংস্থান পাব লাগে আৰু আমাৰ স্থানীয় যিখিনি উদ্যোগী আছে তেওঁলোকে তাত কৰ্মসংস্থান পাব লাগে। তাৰ কাৰণে আমি আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাদেৱলৈ আমি অনুৰোধ জনাইছোঁ আৰু জিলা আৰু সমজিলা আৰু চক্ৰ বিষয়ালৈ আমি এই সংক্ৰান্তত আমি একোখন পত্ৰ তেওঁলোকলৈ প্ৰদান কৰা হৈছে। এইটো হৈছে আমাৰ প্ৰধান দাবী। সভাত প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞা উপস্থিত থাকে আৰু জাগিৰোডৰ জ্যেষ্ঠ নাগৰিক সমিতিকে ধৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনিৰ পৰিচালক ৰাজেশ ভূঞাক ফুলাম গামোচা, চেলেং সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে উক্ত সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতা প্ৰমুখ্যে বৃহত্তৰ জাগিৰোড অঞ্চলৰ প্ৰায় শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দেওবাৰে জাগিৰোডৰ শংকৰদেৱ নামঘৰৰ নৱনিৰ্মিত তোৰণৰ শুভ উদ্বোধন কৰা হয়। এই নামঘৰৰ মূল তোৰণখন নামঘৰ ভাগীৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত হাবিৰাম মজুমদাৰৰ শৰণত উৎসৰ্গা কৰে দিলীপ কুমাৰ মজুমদাৰ আৰু প্ৰণৱ কুমাৰ মজুমদাৰে। আনহাতে নৱনিৰ্মিত তোৰণখন উদ্বোধন কৰে বঘৰা লমালী সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোস্বামীয়ে। উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে জাগিৰোড গাঁও পঞ্চায়তৰ সভাপতি সঞ্জুতি নাথে। সত্ৰাধিকাৰগৰাকীক খোল তালেৰে আদৰি আনে উপস্থিত ভকত বৈষ্ণৱ তথা আই মাতৃসকলে। জাগিৰোডৰ শংকৰদেৱ নামঘৰৰ নৱনিৰ্মিত তোৰণখনৰ এই উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে সভাপতি দেৱকুমাৰ ভূঞা আৰু সম্পাদক দিলীপ মজুমদাৰকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ। আজি এই শংকৰদেৱ নামঘৰৰ তোৰণ উন্মোচনৰ দিন। এই তোৰণখন উন্মোচনৰ কথা হ'ল আমাৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় হাবিৰাম মজুমদাৰদেৱে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰতিষ্ঠাপক সভাপতি হিচাপে তেওঁৱে আছিল। আজি ইমান দিনৰ পিছত প্ৰয়াত হোৱাৰ পিছত এই নামঘৰটো সুন্দৰভাৱে পৰিচালনা কৰি আছিল তেওঁৰ পৰিয়ালবৰ্গই ৰাইজৰ সহযোগত। এতিয়া বৰ্তমান এই নামঘৰৰ সন্মুখত তেওঁৰ স্মৃতিস্বৰূপে তেওঁৰ পৰিয়ালৰ দিলীপ মজুমদাৰ আৰু প্ৰণৱ মজুমদাৰদেৱে এখন সুন্দৰ তোৰণ সাজি এই নামঘৰলৈ আজি এই উৎসৰ্গা কৰিছে। এই উৎসৰ্গা অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানটোৰ হাত ধৰিবলৈ আমাৰ খোলাগাঁৱৰ গোসাঁই মাননীয় গোস্বামীদেৱক আমন্ত্ৰণ কৰি আজি শুভাৰম্ভ কৰি দিলে আৰু সেয়ে আজি এই তোৰণখন নামঘৰৰ হৈ ৰাইজলৈ উৎসৰ্গা কৰিলে পৰিয়ালবোৰ।
সদৌ অসম জাতীয় শ্বহীদ পৰিয়ালৰ সমন্বয়ৰক্ষী পৰিষদৰ এখনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা জাগিৰোডৰ শ্বহীদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয়। শ্বহীদ পৰিয়ালক সংস্থাপন দিয়া সন্দৰ্ভত চৰকাৰৰ অগ্ৰগতিৰ লগতে আগন্তুক 10 ডিচেম্বৰত শ্বহীদ দিৱস উদযাপন সন্দৰ্ভত মুখ্যতঃ আলোচনা কৰা হয় এই সভাত। আনহাতে অসম চৰকাৰে শ্বহীদৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে শ্বহীদ স্মাৰক মহানগৰীত স্থাপন কৰা কাৰ্যৰ বাবে চৰকাৰক ধন্যবাদ জনায় বিষয়ববীয়াসকলে। হয়, আমাৰ আজি সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা শ্বহীদ লক্ষী ডেকা উচ্চ মাধ্যমিক বিদ্যালয় জাগিৰোডত অনুষ্ঠিত হৈ আছে। মূল বিষয় হ'ল যে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয় পৰিষদৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালৰ ব্যক্তিসকলক আমি চৰকাৰীভাৱে সংস্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগত বিভিন্ন পক্ষে আমি আলোচনা বিলোচনা আগবঢ়াই আছিলোঁ আৰু এই আলোচনাৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা নাপালেও আমি কিছু আলোচনা তেওঁলোকে সহযোগিতা কৰি আমাক আগবঢ়াই লৈ গৈ আছে আৰু ফলপ্ৰসূ সমাধান এতিয়ালৈকে হোৱা নাই আৰু আজি আমি এই সভাতে সেই বিষয়ত আলোচনা কৰিম। আগন্তুক আমি শ্বহীদ দিৱস 10 ডিচেম্বৰ আৰু শ্বহীদ দিৱস আমি কেন্দ্ৰীয়ভাৱে কেনেধৰণে উদযাপন কৰিম সেই বিষয়ে আলোচনা কৰা হ'ব। যিহেতুকে অসম চৰকাৰে এইবেলি গুৱাহাটী বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত যি শ্বহীদসকলৰ প্ৰতিমূৰ্তি সংলগ্ন স্থাপন কৰি তাত মানে সেয়াক সম্পূৰ্ণ কৰি উঠাইছে আৰু সেইটো অহা 10 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেই অনুষ্ঠানলৈকে অসমৰ সকলো শ্বহীদ পৰিয়ালক নিমন্ত্ৰণ কৰা চৰকাৰে ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত আমি চৰকাৰৰ লগত সহযোগ কৰাৰ কথাটো চিন্তা কৰি আমি আলোচনা কৰিম বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ অসম চৰকাৰৰ এই পদক্ষেপক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে সুদীৰ্ঘ 46টা বছৰৰ পিছত অসম চৰকাৰ এটা সুস্থ চিন্তাৰ বাবে আজি অসম আন্দোলন এই শ্বহীদসকলৰ পবিত্ৰ স্মৃতি চিৰযুগমীয়া হৈ ল'বলৈ আগবাঢ়িছে আৰু আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সমূহ মন্ত্ৰী আৰু বিধায়কবৰ্গক আমি আহ্বান জনাব বিচাৰিছোঁ যে শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালৰ দুৰ্ভগীয়া এই পৰিয়ালবিলাকৰ যি আৰ্থিক দুৰৱস্থা এই দুৰৱস্থাটো নিৰ্মূল কৰি তেওঁসকলৰ নিযুক্তিৰ ক্ষেত্ৰত এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি আমাক অতি শীঘ্ৰে তাৰ ব্যৱস্থা কৰি দিব বুলি আমি আহ্বান জনাইছোঁ। জাগিৰোডৰ কলা মন্দিৰত অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'ব নাট উৎসৱ 2025। জাগিৰোড নাট্যগোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই নাট উৎসৱৰ সমান্তৰালকৈ অনুষ্ঠিত হ'ব এখনি গ্ৰন্থ উন্মোচনী সভা। এই উৎসৱতে মঞ্চস্থ কৰা হ'ব নাট্যকাৰ তৰুণ তালুকদাৰ সম্ৰাট চৌধুৰী শীৰ্ষক এখনি বিশেষ নাট আৰু উক্ত দিনাই বিয়লি উন্মোচন কৰা হ'ব নাটক আৰু জাগিৰোডৰ নাট্য ইতিহাস শীৰ্ষক এখনি গ্ৰন্থ। এই গ্ৰন্থখন উন্মোচন কৰিব সাহিত্য একাডেমী বঁটা বিজয়ী ডাক্তৰ অপূৰ্ব কুমাৰ শইকীয়াই। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব বুলিও শনিবাৰে এক সংবাদমেলযোগে সদৰি কৰে নাট্যগোষ্ঠীৰ বিষয়ববীয়াই। জাগিৰোড নাট্যগোষ্ঠীয়ে অহা 7 ডিচেম্বৰ তাৰিখ 2025 এই প্ৰেক্ষাগৃহতে আমি এখন নাট পৰিৱেশন কৰিব বিচাৰিছোঁ। নাটখন হ'ল সম্ৰাট চৌধুৰী আৰু সেই একেদিনাই আমি এখন গ্ৰন্থ উন্মোচন কৰিম। গ্ৰন্থখন হ'ল জাগিৰোডৰ নাট ইতিহাস লৈ পেলাই ৰচিত। নাটক নাম হ'ল নাটক আৰু জাগিৰোডৰ নাট ইতিহাস নাট্য ইতিহাস। এই গ্ৰন্থখন আমি জাগিৰোডৰ নাটকৰ ইতিহাস হিচাপে বুৰঞ্জী হিচাপে ৰাইজৰ আগলৈ আগবঢ়াই দিম আৰু সেইদিনা নাটকত আমাৰ বিশিষ্ট সাহিত্যিক মাননীয় শ্ৰী অপূৰ্ব কুমাৰ শইকীয়াদেৱে আহি আমাৰ গ্ৰন্থখন উন্মোচন কৰিব আৰু দ্বিতীয়তে আমাৰ সন্ধিয়া যি নাটক হ'ব সম্ৰাট চৌধুৰীৰ নাটখন যিখন আমি পৰিৱেশন কৰিবলৈ বিচাৰিছোঁ সেই নাটকখনৰ উদ্বোধন কৰিব মাননীয় শ্ৰী হিল্লুল কুমাৰ পাঠকদেৱে। ইফালে মঞ্চস্থ হ'বলগীয়া সম্ৰাট চৌধুৰী শীৰ্ষক নাটখনি উদ্বোধনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে বিশিষ্ট নাট্যকাৰ হিল্লুল কুমাৰ পাঠকক। সংবাদমেলত জাগিৰোড নাট্যগোষ্ঠীৰ সম্পাদক তৰুণ তালুকদাৰ, নাট উৎসৱ উদযাপন সমিতিৰ সভাপতি ভৱেন শৰ্মা, সম্পাদক মুকুল শইকীয়া প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। সেই নাটকৰ দিনাই আমি আমাৰ শ্ৰদ্ধাৰ দাদা তৰুণ তালুকদাৰ দেৱক শ্ৰদ্ধা জনাই আমি নাট্য সম্ৰাট হিচাপে এটা উপাধি প্ৰদান কৰিম যে নাটক মানে তৰুণ তালুকদাৰ দেৱ আৰু তৰুণ তালুকদাৰ দেৱে আমি জাগিৰোডৰ নাটক আৰু লগতে নাট উৎসৱটি জাগিৰোডৰ বিশিষ্ট ব্যক্তি পদ্মকান্ত ডেকা, অনিমা নেওগ আৰু অপূৰ্ব বৰকাকতি দেৱৰ সোঁৱৰণত উৎসৰ্গিত কৰিবলৈ মনস্থা কৰা হৈছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ জাগিৰোডবাসী ৰাইজকে নাটক উপভোগ কৰিবলৈ আহ্বান জনাম। ধন্যবাদ।
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ